চিকিৎসাৰ গাফিলতি সন্দৰ্ভত ওলোৱা বাতৰিৰ পৰিপ্ৰেক্ষিতত আমৰাংগা বৰিহাটস্থিত উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন খণ্ড চিকিৎসালয় পৰিদৰ্শকৰ কিছুদিন আগতে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাটস্থিত উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডক্টৰ চন্দনা মেধি দাসে ভুল চিকিৎসা কৰাৰ ফলত এজন ৰোগীয়ে আঙুলি এটা কাটিবলগীয়া হোৱা বুলি এটা বাতৰি সম্প্ৰচাৰ হৈছিল আৰু বাতৰি পৰিৱেশনৰ পিছতেই চিকিৎসালয়খনত আজি খণ্ড চিকিৎসালয় পৰিদৰ্শক উপস্থিত হৈ ঘটনা সন্দৰ্ভত এক অনুসন্ধান চলাই অনুসন্ধানৰ সময়ত কোনো বিসংগতি নাই পোৱা বুলি জানিবলৈ দিয়ে। আনহাতে ডক্টৰ চন্দনা মেধি দাসৰ মতে তেখেত কোনো দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ এনে এটা মিছা বাতৰিৰ শিৰোনাম দখল কৰিবলগীয়া পৰা বুলিও জানিবলৈ দিয়ে। লগতে ডক্টৰ চন্দনা মেধি দাসে সংবাদ মাধ্যমৰ আগত আৰু কি ক'লে শুনোৱা হওক। প্ৰথমেই মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ এইবাবেই যে আজি 4 দিনমানৰ পৰা যিটো এটা একেবাৰে অসত্য এটা নিউজ ওলাই আছে যে মোৰ চিকিৎসাত ৰোগীগৰাকীয়ে আঙুলি কাটিব লগা হোৱা বুলি কৈছে। তেখেতৰ আচলতে ডায়েবেটিক ফুট আলচাৰ আছিলে। যি ধৰণে চিকিৎসা কৰিব লাগে তেওঁলোক আহিছে মোৰ ওচৰত চিকিৎসা বিচাৰি আৰু সেই ধৰণেই মই চিকিৎসা আগবঢ়াইছিলোঁ। আৰু শেষলৈকে যেতিয়া মই ইনজেকশ্যন দি থকাৰ কথা কৈছিলে এটা মই ইনজেকশ্যনখিনি যেতিয়া দি আছোঁ যে পেচেণ্টে নিজেও কৈছে যে বহুতখিনি ভাল হৈ আহি আছে। আমি ইয়াত ৰেগুলাৰলি হস্পিটেলত ড্ৰেছিং কৰিছোঁ মই নিজেও প্ৰায়ে ড্ৰেছিংবোৰ চাইছোঁ আৰু পেচেণ্টে নিজেই কৈছে যে তেওঁলোকে বহুতখিনি ভাল পাই আহি আছে। সেইবাবেই মই নিজেও দেখিছোঁ যে ভাল হৈ আছে। সেইবাবেই মই ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিছিলোঁ। যেতিয়া ইনজেকশ্যনখিনি দিয়া হ'ল তেতিয়া বহুতখিনি ভাল হৈছে। তেতিয়া মই হেৰি কৰিলোঁ যে এইবাৰ টেবলেটৰ কোৰ্চ এটা আপোনালোকে কৰিব আৰু ড্ৰেছিংটো ৰেগুলাৰলি কৰি থাকিব। ড্ৰেছিংটো ৰেগুলাৰ আৰু এইটো চিকিৎসাত ড্ৰেছিংটোৰ বহুত হেৰি প্ৰয়োজনীয়তা আছে। গতিকে সেইটো মই কৈছোঁৱেই যে ড্ৰেছিংটো কৰি থাকিব লাগিব। তাৰপিছত মই বহুত পেচেণ্টৰ লগত আচলতে আমাৰ OPDহে হয় এই হস্পিটেলত। গতিকে OPDত বহুত পেচেণ্ট থাকে। থকাৰ মাজত তেতিয়া প্ৰত্যেকজন পেচেণ্ট যে কোনে ড্ৰেছিং কৰিব আহিছে নাহিছে সেইটো চাই থাকিবলৈ একেবাৰে সম্ভৱ নহয়। গতিকে তেওঁলোকে নিজে আহি ক'ব লাগিব যে ড্ৰেছিঙত আহিছোঁ বা সেইখিনি মই লগে লগে সেইখিনি অবজাৰ্ভেশ্যন কৰোঁ আচলতে ড্ৰেছিংটো। তাৰপিছত এনেকৈ গৈ যেতিয়া একেবাৰে শেষৰ দিনা মই কেছটো আচলতে ৰেফাৰ কৰিছোঁ। কাৰণ এসপ্তাহ ধৰি তেওঁলোক ড্ৰেছিং কৰিবলৈ অহা নাই। গতিকে লাষ্টৰ দিনালৈ যিটো আমাৰ ডায়েবেটিক ফুট আলচাৰ সেইটোৰ ষ্টেজ থাকে কিছুমান যে লাষ্টৰ ষ্টেজটোলৈ গুচি গ'লে সেইটোৰ কাৰণে আঙুলিটো লাহে লাহে মানে অকণমান নেক্ৰটিক ষ্টেজ এটা বুলি কয় সেই ষ্টেজটোলৈ গুচি যায় আৰু সেইখিনি মই মানে হয়তো অংগটো কাটিব লগা হয়। এইটোৱে এটা একমাত্ৰ কেছ নহয় এই বেমাৰটোৰ যে মই চিকিৎসা কৰি থাকোঁতে তেওঁৰ আঙুলি কাটিব লগা হৈছে। কিন্তু যে মই কৰি আছোঁ আৰু তেওঁৰ আঙুলিটো বেয়া হোৱা মই দেখি আছোঁ সেইটো একেবাৰে অসত্য কথা। কাৰণ এসপ্তাহ ধৰি মই এইটো মানে ড্ৰেছিংটোৱে দেখা নাপালোঁ। যেতিয়া একেবাৰে শেষৰ দিনা তেওঁলোক আহিছে আহি মানে ড্ৰেছিং কৰিব আৰু তেতিয়া তাৰমানে তেওঁলোকে নিজেও দেখিছে যে অলপ বেয়া হ'বলৈ আৰম্ভ কৰিছে। গতিকে মাজৰ এই এসপ্তাহত তেওঁলোকে যদি আহি হয় যে আমি কিবা এনেকুৱা বেছি বেয়া দেখিছোঁ তেতিয়াতো আছিলোঁ আৰু ট্ৰিটমেণ্টৰ লাইন আছিলে বা তাৰ আগতেও মই ৰেফাৰ কৰি দিব পাৰিলোঁ হয়। গতিকে তেওঁলোকে হেৰি নকৰিলে। একেবাৰে শেষৰ দিনা যেতিয়া ড্ৰেছিং মই চাব গৈছোঁ তেতিয়া মই নিজেই দেখিছোঁ যে লাহে লাহে আঙুলিটো অকণমান আগটো ভৰিখনৰ কেয়া আঙুলিটো অকণমান আগটো মানে কলা পৰি আহিছে। তেতিয়া মই জানিছোঁ সেইটো এটা নেক্ৰটিক ষ্টেজ বুলি কয়। গতিকে সেইটো তেতিয়া আৰু ইয়াতে মেডিচিন দি থকাৰ কথা নাহে। তেতিয়া মই কৈছোঁ যে হেৰি আমাৰ ইয়াৰ পৰা হেৰিও নাপায় মানে ইমাৰ্জেঞ্চি তেওঁলোকে যাতে যাব পাৰে সেইকাৰণে মই ক'লোঁ যে কালি ৰাতিপুৱা আপোনালোকে মেডিকেললৈকে যাব তাতে মোৰ মিষ্টাৰো চাকৰি কৰে। মই তেওঁৰ তাত এইকাৰণে আগতেও মই বহু পেচেণ্ট এনেকৈ পঠিয়াই দিওঁ যিবোৰ চিৰিয়াছ কেছ থাকে যে তাৰ পৰা মেজাৰ পৰা তেওঁলোকে 108 গাড়ীখন অতি সোনকালে পায়। গতিকে 108খনো পাব। গতিকে মোৰ মিষ্টাৰে তাৰ পৰা ৰেফাৰ কৰি লিখি দিব আৰু গুচি যাব। এনেকৈ আগতেও বহু কেছ মই তেওঁলোকে ভাল কৰিছোঁ। গতিকে এইটো কেছো মই সিদিনা তেনেকৈ ৰেফাৰ কৰিছোঁ। কিন্তু বাতৰিটো চাওঁতে মই দেখিছোঁ যে তেওঁলোকে খালি মোৰ মিষ্টাৰৰ ওচৰত পঠোৱা বুলিহে কৈছে যে মই এইটো ৰেফাৰৰ বাবে পঠাইছোঁ সেইখিনি কথা নক'লে। ইয়াৰ বাহিৰেও আৰু আপুনি ফাৰ্মাচীৰ পৰা ঔষধ ল'ব লাগে বুলি
আজিও অন্তত অপৰীক্ষাৰে মানে ইয়াৰে নিয়াৰেষ্ট দুই এজনে মানে কৈ আছে যে আপুনি হেনো আপুনি বহি আপোনাৰ নিজৰ চেম্বাৰতে খুলি ৰাখিছে। হয় হয় সেই সন্দৰ্ভত আচ্ছা এই কথা হ'ল ইয়াত এটা দুষ্ট চক্ৰ একবাৰে আছে জনাই জানি কাৰণ এইটো কথা হ'ল যে মই ইয়াতে একমাত্ৰ চিকিৎসক যে যিয়ে কোৱাৰ্টাৰত থাকি মই গোটেই এৰিয়াটো আচলতে চিকিৎসা চলাই আছোঁ মানুহৰ। গতিকে অকল আমাৰ ধৰক 2টা বজালৈকে OPD থাকে, তাৰপিছত সেই ৰোগীখিনি মোৰ কোৱাৰ্টাৰলৈকে চিকিৎসা ল'বলৈ আহে আৰু সেইখিনি সময়ত মই যিখিনি পাৰোঁ মই চিকিৎসা দিওঁ আৰু ইমাৰ্জেঞ্চি যিখিনি ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট সেইখিনি মই নিশ্চয় ৰাখিব লাগিব। সেইটো ফাৰ্মাচী বুলি নকয়, সেইটো ফাৰ্মাচী বুলি কেতিয়াও নকয়, অকল মই বুলিয়ে নহয়, কোৱাৰ্টাৰত থাকক বা নিজে ঘৰতো যদি চায় তেতিয়াহ'লেও ইমাৰ্জেঞ্চি অকণমান ঔষধ ৰাখিব লগা হয়। আৰু সেইটো কথাকে আচলতে ইমানেই বেছি বিকৃত কৰিছে আৰু এইবিলাক তাৰমানে আমাৰ কিছু আছে, মই অলপতে ক'লোঁ দুষ্ট চক্ৰ এটা আছে যে তেওঁলোকে অনবৰতে তাৰমানে আমাৰ হস্পিটেলখনৰ পিছতেই লাগি থাকে আচলতে। কিন্তু সকলোৱে ৰাইজে জানে কিভাৱে উপকৃত হৈ আছে, মই নিজে নকওঁ, ৰাইজে আপোনালোকে কৰিলে গম পাব। গতিকে তেনেকুৱা ক্ষেত্ৰত মই যদি ইমাৰ্জেঞ্চি অকণমান মেডিচিন ৰাখি মই তেওঁলোকক সেই ধৰক 9টা বজাত ৰাতি আমাৰ বৰিহাটৰ গোটেই ফাৰ্মাচীবোৰ বন্ধ হৈ যায়, তেনেকুৱা অৱস্থাত সেই ৰাতিও যদি পেচেণ্ট এটা আহে মই তেতিয়া কিহেৰে মই ট্ৰিটমেণ্ট কৰিম। গতিকে সেই ইমাৰ্জেঞ্চি মেডিচিন অকণমান ৰখাটো হয়। কিন্তু সেইটো তাত মই নিউজটোত মানে শুনিছোঁ কি বুলি ক'ম, ইমানখিনি যিটো মেকিং কৰা বুলি কয়, জানেই আজিকালি সাংবাদিকতা সকলোকে কোৱা নাই মই যে এনেকুৱা নিকৃষ্ট সাংবাদিকতাৰ লগতো জড়িত হৈ আছে, তাত দুষ্ট চক্ৰ কিছু আছে যে সেইটো এনেকুৱাকৈ সজালে যে মইহে মেডিচিন দিলোঁ মোৰ পৰা, আৰু সেইটো দিয়াৰ কোনো প্ৰয়োজনেই নাই, কাৰণ মোৰ তাত অনবৰতে ৰোগীবোৰ আহি থাকে, ইমাৰ্জেঞ্চি মই মেডিচিনটো দিম, বাকী মেডিচিনবোৰ বাহিৰৰ পৰাই হয়। গতিকে সেইটো আচলতে মই ক'লোঁ এটা চক্ৰ জড়িত হৈ আছে, অকণমান মোৰ লগত হয়তো কিবা তেওঁলোকৰ অসুবিধা হৈছে, সেইবাবে সেই ৰোগীৰ লগতে মিলি এনেকুৱা এখন নাটকৰ মানে সৃষ্টি কৰিছে। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিজন ৰোগী মই ইমান দিন তেওঁলোকক যত্ন সহকাৰে মই ট্ৰিটমেণ্ট কৰি আছিলোঁ, তেওঁলোকৰ প্ৰতি মোৰ আচলতে সমবেদনা আছে, কাৰণ ডায়েবেটিক ফুট আলচাৰ এটা সময়ত তেনেকৈ সেইটো পৰ্যায়লৈ যোৱাটো অতি স্বাভাৱিক এটা অৱস্থা। এইটো মেডিকেল চায়েন্স অনুসন্ধান চলালে, অনুসন্ধান কালত আপুনি কেনেকুৱা কি পালে? তাৰমানে মই আহিলোঁ কিয়, মই যিহেতু SDMO ব্লক ফাৰ্মাচিষ্ট, গতিকে সেই ব্লক SDMO ইনচাৰ্জ মই, সেইকাৰণে কি হৈছে মই ক'ব লগা হয়। কাৰণ নিউজটোহে মই পালোঁ, কিন্তু জয়নজিতক কোৱা নাই। জয়নজিতক সোধোতে কৈছোঁ যে এবাৰ খবৰলৈ আহক যে মই ইনকুৱাৰী কমিটি পঠাই আছোঁ দুইজনক। গতিকে যিখিনি মই পাইছোঁ নিউজত সেইখিনি মই চালোঁ, চাই পেলাই সেনেকৈ আমিতো ঔষধ পাতি দেখা নাই। আৰু ধৰক যি ধৰণৰ কথা ওলাইছিল যে কৰিছে নেকি? নাই, সেনেকুৱা আজি পোৱা নাই। আহিছিল আঙুলিটো বেয়া হৈ আছিল, ডায়েবেটিছ আছে বোলে, আঙুলিটো বেয়া হৈছিল। তাৰপিছত বাইদেৱে চালে, চাই ড্ৰেছিং কৰিব দিলে, মই ড্ৰেছিং কৰিছোঁ, কৰি আছোঁ 3 দিনমান ড্ৰেছিং কৰিলোঁ। তাৰপিছত মানুহজন অহা নাছিল, মাজতে ইয়াৰ লাষ্টত এদিন আছিল, এসপ্তাহমান পিছত আঙুলিটো অলপমান বেয়াই হৈছিল। তাৰপিছত বাইদেৱে ক'লে যে আপুনি অলপ বেলেগত যায় পাৰে, বেছি হৈছে, 7 দিনৰ ঔষধ দিলোঁ, আপুনি ভাল পোৱা নাই অলপ বেলেগতে যায়, সেনেকৈ বাইদেৱে কৈছে। মানুহজন ড্ৰেছিং কৰিব সদায় আহিব দিছিলোঁ, মানে বেলেগত কৰিছে নাজানো, কিন্তু ইয়াতে অহা নাই। আৰু ইয়াতে অহা কিমান দিন আহিব দিছিলে ড্ৰেছিং কৰিব? ডেইলি চিৰিয়েলি আহিব দিছিল, বেজিও আছিল চিৰিয়েলি, কিন্তু বেজিও ক'ত লৈছে, ড্ৰেছিং ক'ত কৰিছে নাজানো। ইয়াত 3 দিনমান আহিছে, তাৰপিছত লাষ্টত যিদিনা বেছি হৈছে সেইদিনা আহিছে। মেজাৰ পৰা চমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ টাইম।